হেপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু ৰঙালী বিহুলৈ যিহেতু কেইটামান দিন বাকী আৰু তাৰ প্ৰাক মুহূৰ্তত প্ৰত্যেকজন অসমীয়া ব্যস্ত হৈ পৰিছে বিহুটিক আদৰাত আৰু তাৰ সমান্তৰালভাৱে আচলতে যিসকল অসমীয়া শিপিনী তেওঁলোকে ইতিমধ্যে ব্যস্ত হৈ পৰিছে গামোচা ৰুমাল আদি লগোৱাত আৰু এই মুহূৰ্তত মই উপস্থিত আছো চাবুৱাৰ ৰহমৰীয়াৰ চামনি গাঁৱৰ এক পৰিৱেশ দেখুৱাবলৈ মোৰ কেমেৰা সহযোগীক অনুৰোধ জনাইছো যিসকল শিপিনী তেওঁলোকে ইতিমধ্যে বিহুৱান বোৱাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। মই মোৰ কেমেৰা সহযোগী আজি সামগ্ৰিকভাৱে সমান্তৰালভাৱে ইয়াৰ যি সামগ্ৰিক পৰিৱেশ এই সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছো। তেওঁলোকে ইতিমধ্যে তাঁতশালত ব্যস্ত হৈ পৰিছে যিহেতু ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু মই পোনে পোনে তেওঁলোকৰ কাষলৈ যাব বিচাৰিম। প্ৰথমতে মই তোমাৰ নামটো জানিব বিচাৰিম। হয়, নমস্কাৰ, মোৰ নাম শ্ৰীমতী জ্যোতিষা গোহাঁই। কি লগাইছা? মই ইয়াত মেখেলা লগাই আছো। মেখেলা লগাইছা। যিহেতু বিহু সমাগত, হয়, তোমালোকে কি লগালা? আমি ইতিমধ্যে ৰুমাল এজুতি কাটি শেষ কৰিলো আৰু এতিয়া গামোচা লাগি আছে আৰু মেখেলা। গামোচা চেনাই লৈ গৈছা নেকি? হয়, চেনাই লৈ গৈছা। চেনাইক বিহুৱান দিবা তেতিয়াহ'লে। হয়, দিম। আৰু কি ফুল বাচিব জানা? হয়, জানো। জানা। পঢ়ি আছা নে তুমি? হয়, মই এবাৰ হাই ছেকেণ্ডাৰী ফাইনেল দিছো। হাই ছেকেণ্ডাৰী ফাইনেল দিছা। হয়, হয়। তাৰপিছত পৰীক্ষাৰ পিছত তুমি তাঁতশালত ব্যস্ত হৈ গৈছা। হয়, হয়। এতিয়া যিহেতু বন্ধ থাকিব মই দেউতাক অলপ সহায় কৰি দিছো। যিহেতু বিহুৰ বতৰ পাইছেহি এই মুহূৰ্তত যদি মই তোমাৰ মুখৰ পৰা এটি বিহু শুনো। হয়। ও নালাগে যাবলৈ কোম্পানীৰ কামলৈ ঐ কোম্পানীৰ কামলৈ ঐ নালাগে ঐ তলবৰ ধন ও ঘৰতে থাকিবা ৰামায়ণ পঢ়িবা ঐ ৰামায়ণ পঢ়িবা ঐ শুনি নুথাকিব ৰে মন। ধন্যবাদ জনাইছো। মোৰ সৈতে আৰু এগৰাকী শিপিনী আছে, মই তেওঁৰ কাষলৈ যাম। মই তোমাৰ নামটো জানিব বিচাৰিছো। নমস্কাৰ, মোৰ নাম নেহা গোহাঁই। নেহা গোহাঁই। কি লগাইছা? ইয়াত গামোচা লগাইছো। গামোচা লগাই কি লগালা? ইয়াত বিহুৱান লগাও, গামোচা লগাও, মেখেলা চাদৰ এইবিলাকেই। এতিয়া যিহেতু বিহুলৈ বেছি দিন নাই, আৰু কিমান দিন লাগিব? আৰু 10-15 দিন মান লাগিব। 10-15 দিন লাগিব। হয়। কিমানখন লগাইছা গামোচা? ইয়াত 60-70খন। 60-70খন লগাইছা। হয়। বাকী পঢ়ি আছা নে? মই পঢ়া নাই, পঢ়া এৰিলো। হয়, মই পুনৰ পৰিৱেশ দেখুৱাইছো। মোৰ সৈতে আৰু এগৰাকী আছে, মই তেওঁৰ কাষলৈ যাব বিচাৰিছো। আপোনাক আগতীয়াকৈ হ'লেও ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু কেনেকুৱা বিহু প্ৰস্তুতি? বিহুৰ প্ৰস্তুতি দেখি আছা তোমালোকে। এইবোৰ এতিয়া বিহুৰ কাৰণে মেখেলা চাদৰ গামোচা ৰুমাল এইবোৰ বৈছো আৰু এতিয়া মই ইহঁতক সহায় কৰিবৰ কাৰণে মহিলা বাতি আছো। বাকী ঘৰত বেলেগ প্ৰস্তুতি পিঠা পনা আজি ৰাতিপুৱা খুন্দি আনিছো, আনি এতিয়া এইখিনি কামত লাগিছো। তাৰ পৰা আৰু কাম আছে, বিহুৰ বতৰত যথেষ্টখিনি কাম আছে। তাঁতৰ শালতো কৰিবলগীয়া আছে, ঘৰুৱা কামো কৰিবলগীয়া হৈছে। কি পিঠা বনাব? তিল পিঠা বনাব লাগিব, বৰ পিঠা বনাব লাগিব, সান্দহ খুন্দিব লাগিব। হয়, এনেদৰে আচলতে ৰহমৰীয়াৰ চামনি গাঁৱৰ যিসকল মহিলা, যিসকল অসমীয়া শিপিনী, তেওঁলোকে এনেদৰে ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। আৰু যিহেতু বিহু সমাগত আৰু বিহুৰ প্ৰাক মুহূৰ্তত আচলতে তেওঁলোকে গামোচা ৰুমাল আদি তেওঁলোকে ববলৈ তাঁতশালত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।